হেল্ল' এভৰিৱান আজি এযোৰ এপ্লিক ৱৰ্কৰ মেখেলা চাদৰৰ ভিডিঅ' লৈ আহিলোঁ আৰু এই মেখেলা চাদৰযোৰ দেখাত যিমান গৰ্জিয়াছ লাগিছে বনাওঁতে কিন্তু একেবাৰে সহজ একেবাৰে নজনা মানুহো কৰিব পাৰিব তেন্তে আহকচোন মই কেনেকৈ বনালোঁ প্ৰথমতে মই এযোৰ উকা মেখেলা চাদৰ লৈছোঁ আৰু এয়া মই অনলাইন আনা মেছ'ৰ পৰা লেছবিলাক লৈছোঁ আৰু সৰু সৰুকৈ এটা ফুলৰ ডিজাইনত কাটি লৈছোঁ তাৰপিছতে এনেদৰে এডজাষ্ট কৰি লৈছোঁ যিটো শ্বেপত আপুনি দিব বিচাৰে সেইমতে দিলেই হ'ল মই চাৰিকোণীয়া শ্বেপটো লৈছোঁ এতিয়া তাৰ পাছত গোটেই ফুলৰ পাছফালে মই আঠাখিনি লগাম এইটো হৈছে ফেব্ৰিকালৰ আপোনাৰ ফেব্ৰিক গ্লু যিটো আপুনি লোকেল ষ্ট'ৰ বা অনলাইন চবতে পাব আৰু এই ফুলৰ পাছফালে মই আঠাখিনি এনেদৰে লগাই দিছোঁ ইয়াতে এটা মন কৰিবলগীয়া কথা যে ফুলৰ কিন্তু দুটা ছাইড থাকে এটা ওলোটা এটা সিধা আছে সিধা ছাইডটো অকণমান নিমজ থাকে ওলোটা ছাইডটো সূতাখিনি উখৰা মুখৰা হৈ থাকে গতিকে সেইটো চাই ল'ব নহ'লে পাছত দেখিবলৈ বেয়া লাগিব আৰু ফুলখিনি কাটোঁতে একদম ধুনীয়াকৈ ফুলৰ শ্বেপতে কাটিব কাৰণ কিছুমান সূতা ছাইডত ওলাই থাকে আৰু সেইটো থাকিলে ফুলৰ শ্বেপটো ভালকৈ ওলাই নাহে আৰু দেখিব বেয়া লাগে গতিকে ছাইডবোৰো ধুনীয়াকৈ কাটি ল'ব আৰু এনেদৰে গোটেই ফুলখিনি মই আঠাখিনি লগাই যাম এই কাপোৰযোৰ ভিডিঅ'টো মই বহুত দিনেই হ'ল বনোৱা কিন্তু মই এডিটিং কৰিব পৰা নাছিলোঁ সময়ৰ অভাৱত আৰু কাপোৰযোৰ বনাইছিলোঁ নিজৰ বাবেহে কিন্তু মোৰ ভণ্টি এগৰাকীয়ে দেখি ভাল পায় তাইক লগা হ'ল তাইও কাৰোবাৰ বিয়া আছিল বিয়াত পিন্ধিবলৈ গতিকে তাইক মই এইটো দিব লগা হ'ল তথাপিও মই ভিডিঅ'টো কৰি ৰাখিছিলোঁ আৰু ফুলৰ যিটো মাজভাগ তাতে মই গ্ৰীণ কালাৰৰ ফুল এপাহ দি দিছোঁ যাতে ফুলটো দেখিব ভাল লাগে আৰু হোৱাইট কালাৰত গ্ৰীণ আৰু পিংকৰ কম্বিনেশ্যনটো বহুত ধুনীয়া হয় এতিয়া মই লগাম ইয়াত গ্লাছ আৰু এই গ্লাছখিনিও মই অনলাইনে আনিছোঁ গ্লাছৰ শ্বেপৰ কোনো কথা নাই যি শ্বেপ পাই মই ৰাউণ্ড ৱাটাৰ ড্ৰপ ডায়মণ্ড শ্বেপ যি পাইছোঁ স্কুৱেৰ যি পাইছোঁ চব দি দিছোঁ তাতে গ্লাছটো লগোৱাৰ কাৰণে কাপোৰযোৰ বেছি হেভি লাগিছে বেছি ধুনীয়া গৰ্জিয়াছ হৈছে এতিয়া ফুলৰ যিটো মাজভাগ আছে মাজভাগত মই আঠাখিনি লগোৱাই দিছোঁ তাৰপিছত এটাকৈ গ্লাছ এনেকৈ বহুৱাই যাম এইখিনিতে এটা কথা কওঁ আপোনালোকে মোৰ কাপোৰৰ যিবোৰ ভিডিঅ' আছে তাতে আপোনালোকে যথেষ্টখিনি মৰম দিছে ইমান মৰম দিছে মই কি ক'ম মোৰ ভাষা নাই তাৰ বাবে সকলোকে বহুত ধন্যবাদ আৰু আজি এই ভিডিঅ'টো চাই আপোনালোকে যদি উপকৃত হয় আজিও যাতে মৰম দিয়ে এই ভিডিঅ'টো তেনেকৈ সঁহাৰি আগবঢ়াই সেইখিনি আশা কৰিছোঁ আৰু আগলৈও এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰিছে তেওঁলোকতো থাকিবই যিসকল নতুনকৈ আজি মোৰ চেনেলটোলৈ আহিছে তেওঁলোকক কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ন'টিফিকেশ্যনৰ বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে পায় লগতে মোৰ মেকআপৰ ভিডিঅ'বোৰো আহি থাকে হেয়াৰ কাটিঙৰ ভিডিঅ'বোৰো আহি থাকে আৰু এয়া কথা পাতোঁতে কমপ্লিট হৈ গ'ল এয়া দেখিছেনে মই গোটেই কাপোৰযোৰ কেনেকৈ বনালোঁ লগতে মই দহি বাতি দিছোঁ আৰু গ্ৰীণ পিংক এনেকৈ কৰি পেলাই মই গোটেই কাপোৰযোৰ বনাইছোঁ ছাইডত যোনটো বুকুৰ অংশ তাতে মই 3 পা দিছোঁ মাত্ৰ তাৰপাছতে এয়া চাওক এগৰাকী মোৰ ভণ্টি যিগৰাকীয়ে কাপোৰযোৰ লৈছে আৰু কাপোৰযোৰ লোৱাৰ কাৰণে তাইক মোৰ ষ্টুডিঅ'খনতে মাতিছিলোঁ মেকআপ এটা আৰু কাপোৰৰ শ্বুট এটা কৰি দিম বুলি আৰু তাই পিন্ধাৰ লগে যিটো লুকছ আহিছে ন বহুত ভাল লাগিছে তাইতো বহুত হেপী বাৰু আপোনালোকৰ বাৰু কাপোৰযোৰ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আগলৈ মৰমবোৰ এনেদৰে পাই থাকিম বুলি আশা থাকিল তেন্তে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সামৰিছোঁ আকৌ পুনৰবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ আহিছোঁ বহুত ধন্যবাদ